10টা বাজিলেচোন জুলি আৰু পিহু এতিয়ালৈকে অহা নাই যে জুলিয়ে কৈছিলে 9টা বজাৰ পিছতো যদি সিহঁত আহি নাপায় তেতিয়া যাবলৈ তথাপি মই অলপ ৰৈ দিছিলোঁ কিজানি আহি পায় কিন্তু এতিয়া 10টা বাজিলে ৰৈ থাকি লাভ নাই যেনেকৈ কৈছিলে জুলিয়ে মোক তেনেকৈ কৰিব লাগিব মই ইয়াৰ পৰাই হোটেলৰ কাৰোবাৰ এজনক লৈ যাওঁ লগত সিহঁতে কিবা বিপদত পৰা নাইতো চিন্তাই হৈছে পাই সিহঁতৰ একো নহ'লেই হয় ভালকৈ সিহঁতে ঘূৰি আহিব লাগে এড্ৰেছটো দিয়া মতে মই যাব লাগিব কিন্তু কি হ'ব পাৰে বাৰু সিহঁতেতো মানে বিহুৰ ক্লায়েণ্টৰ ওচৰলৈহে গৈছিলে কিন্তু তাত বাৰু এনেকুৱা কি প্ৰব্লেম হ'ব পাৰে জুলিয়ে ঠিকেই কৈছিলে কিবাটো নিশ্চয় গড়বড় আছে বুলি আৰু সেইকাৰণে তাই মোক আগতীয়াকৈ এড্ৰেছ পঠিয়াই দিলে ভালেই কৰিলে এতিয়া দেৰি নকৰোঁ সোনকালে যাওঁ কাৰোবাক লৈ পিনে সিহঁতক বিচাৰি আনোগৈ কিবা বিপদত পৰিছে ক'ব নোৱাৰি নহয় কোনোবাই যদি কিডনেপ চিডনেপ কৰি লৈছে তেতিয়া কি হ'ব সেইকাৰণে মই সোনকালে যাওঁ পুলিচকো খবৰ কৰি দিব লাগিব ঐ জুলি আজি আমি ইয়াৰ পৰা ওলাই যাব পাৰিম নে নোৱাৰিম বাৰু এই ভুতুনিজনীয়ে আমাক ইয়াত বন্দী কৰি ৰাখিব নেকি নে আমাক খাই গিলিয়ে পেলাব মোৰ কিন্তু বহুত ভয় লাগিছে কিন্তু এই ভুতুনিজনীৰ লগত আকৌ মোৰ কি শত্ৰুতানো এনেকৈ কাপোৰ ডিজাইন কৰিম বুলি মাতিছে আৰু সিয়াত এনেকৈ আমাক বন্দী কৰি দিলে যে ভুতুনিজনীয়ে মানে কাপোৰ ডিজাইন কৰিবলৈ মোক কিয় মাতিছিলে কেনেকৈ জানিলে মই কাপোৰৰ ষ্ট'ৰ আছে বুলি মই যে একো ধৰিব পৰা নাই জুলি নে কোনোবাই আমাক জানি বুজি এনেকুৱা বুদ্ধি কৰি ইয়ালৈ পঠিয়াই দিলে মানে কাপোৰ ডিজাইন কৰিবৰ কাৰণে যোনে মাতিছিলে সেইজনী চাগে মোৰ কোনোবা শত্ৰু হয় মই আগুৱাই গৈছোঁ যে আৰু সেই কম্পিটিশ্যনটোতো জিকিলোঁ ন সেইকাৰণে চাগে কোনোবাই মোৰ পৰা বদলা ল'ব বিচাৰিছে আৰু নেকি তই এতিয়া মোক সেইবোৰ সুধিবই লাগিছিলে যেতিয়া সুধিব লাগিছিল তেতিয়াতো নুসুধিলি তোকতো মই কৈছিলোৱে ন কোন কাষ্টমাৰে বাৰু ড্ৰেছ ডিজাইন কৰিবলৈ এনেকৈ ঘৰলৈ মাতে নমতাও নহয় কিন্তু ৰাতিখন কোনে মাতে তই নিজে কচোন তেতিয়াতো বুজি পাব লাগিছিল মইতো তোক কৈয়ে আছিলোঁ তোৰ কাৰণে এতিয়া ময়ো ইয়াত ফচি গ'লোঁ নাজানো আৰু এই ভুতুনিজনীয়ে আমাৰ লগত কি কৰিব বিচাৰিছে নিতা সোনকালে আহিলেই হ'ল আৰু কাৰোবাক লৈ আৰু আমাক ইয়াৰ পৰা বচাই লৈ যাওক নহ'লে কিন্তু ইয়াৰ পৰা আমি যাব নোৱাৰিম চৰি জুলি বেয়া নাপাবি তই সঁচাকৈ তই মোক সদায় ঠিকেই ক কিন্তু মই কেতিয়াবা কথা নুশুনি আহি যাওঁ আৰু বিপদে পৰোঁ যেনেকৈ প্ৰথম ষ্টৰখন থাকোঁতে মই যে সেইটো ইমান দামী পাৰফিউমটো বাহিৰৰ পৰা আনিছিলোঁ পিছত তই নোহোৱা হ'লে মোৰ গোটেইখিনি এনেই গ'ল হয় সঁচাকৈ আজিৰ পৰা মই তোৰ কথা শুনিম কিন্তু আজিৰ কাৰণে মোক বেয়া নাপাবি মোৰ কাৰণে তয়ো ইয়াত বিপদত পৰি গ'লি কি কৰোঁ বাৰু ভুটিনজনী ক'ত আছে আৰু আমাক নেদেখিলেই হ'ল ক'ত আছ তহঁতে মোৰ পৰা লুকাই ফুৰিব নোৱাৰ এইটো মোৰ ঘৰ হয় ইয়াৰ পৰা মোৰ ইচ্ছা অবিহনে কোনো যাব নোৱাৰে বাহিৰত তহঁতে আজি মোৰ পৰা নাপাছ কোনেও বচাব নোৱাৰে ভুটিনজনী চাগে এইফালে আহিছে নেকি আমাক কেনেবাকৈ দেখি পালে নেকি আমি অলপ দেৰি মনে মনে থাকোঁ তেতিয়া গম নাপাব আমি ইয়াত আছোঁ বুলি মোৰ যে বহুত ভয় লাগিছে পিহু চব তোৰ কাৰণে হৈছে এতিয়া ইয়াত এইবোৰ কথা পাতি থাকিবলৈ নালাগে কেনেকৈ আমি ইয়াৰ পৰা সোনকালে ওলাব পাৰোঁ সেইটো বিষয়ে কিবা এটা ভাব নিতাকো মই কৈছিলোঁ 9টাৰ পিছত যদি আমি গৈ নাপাওঁ আহিবি বুলি এতিয়ালৈকে তাইও অহা নাই তাইও যদি আমাৰ কাৰণে ইয়াত বিপদত পৰি যায় তেতিয়া কি হ'ব পিহু আমি তিনিজনী ইয়াত ফচি যাম হে ভগৱান আমাক ৰক্ষা কৰক এই ভুটিনজনীৰ পৰা কিহৰ পাল্লাত যে পৰিলোঁ আৰু এইবাৰ চৰি দেই সঁচাকৈ এইবাৰ মই বহুত ডাঙৰ ভুল কৰি দিলোঁ মই অলপো মানে হেৰি নকৰিলোঁ ৰাতিখন কোনোবাই মাতিছে হয়তো কিবা প্লেনিঙো থাকিব পাৰে এবাৰ ভাবি নাচালোঁ মোৰ লাগিছে মই এই কম্পিটিশ্যনটোত যে ভাগ লৈছিলোঁ জিকিলোঁ সেই তাৰে কোনোবা হ'ব লাগিব কাৰণ মই নতুন ডিজাইনাৰ হয় নতুন আহিয়ে তেওঁলোক সকলোকে হৰুৱাই দিলোঁ সেইকাৰণে হয়তো মোৰ লগত এনেকুৱা কৰিছে নিতা বেচেৰীজনী তাই ইয়ালৈ আহিলেও তাই আকৌ বিপদত নপৰিলেহে আছে জুলি ইয়াৰ পৰা আমি ওলাই চাওঁ নেকি সেই ভুতুনজনী ক'ত আছে চান্স পালে মানে এই ঘৰটোৰ পৰা ওলাই যাব লাগিব এই ঘৰটোৰ পৰা ওলাব পাৰিলে আমাক কোনো একো কৰিব নোৱাৰে আমি এনেকৈ ৰৈ থাকিলে নহ'ব এড্ৰেছটোতো এইটোৱে দিছিলে মোৰ লগৰ কেইজনী কিন্তু এইখন এখন সৰু গাঁও হয়চোন পিছে মানুহজনো কাকো দেখা নাই যে অৱশ্যে ৰাতিও হ'ল নহয় চব শুই গ'ল চাগে কিন্তু ইমান অন্ধকাৰ কিয় হৈ আছে ন মই ধৰিবই পৰা নাই নহয় তাকে তুমি মোক ক'লৈ লৈ আহিছা মই ধৰিব পৰা নাই হেল্প লাগে বুলি কোৱাৰ কাৰণে মই আহিলোঁ বাৰু পুলিচকতো ইনফৰ্ম কৰা হৈছে এতিয়া তেওঁলোক কিমান দেৰিলৈকে পাবহি ইয়াত ঠিক নাই আমি আগলৈ গৈ চাওঁ ব'লা তোমাৰ লগৰ কেইজনী ক'ত আছে সঠিকভাৱে তুমি জানা নাই ইয়াত যদি এনেকৈ ৰৈ থাকোঁ গাঁৱৰ মানুহে আমাক চোৰ বুলি ভাবি খেদাব গতিকে ইয়াৰ পৰা যাওঁ ব'লা আপুনি ঠিকেই কৈছে মোক অৱশ্যে সিহঁতে কৈছিলে
সৰু গাঁও পাবি, তাৰপিছত গাঁওখন পাৰ হৈ অলপ দূৰ আগুৱাই গ'লে মানে ডাঙৰ ঘৰ এটা আছে। সেইটো ঘৰতে সিহঁতে আছে বুলি কৈছিলে, মানে আহিছোঁ বুলি কৈছিল। গতিকে আমি আগলৈ যাব লাগিব ইয়াত ৰৈ থকাতকৈ। বলক আগলৈ অঁ যাওঁ। হয় নেকি? ঠিক আছে ব'লা আমি আগলৈ যাওঁ। কিন্তু জেগাডোখৰ দেখি মোৰ ইমান এটা মানে ভাল ভাৱ অহা নাই। কিবা নে কিবাতো এইডোখৰত মানে ৰহস্য আছে। গোটেই গাঁওখন একেবাৰে চুনচান হৈ আছে। মানুহৰ মাতটো এনেও নুশুনো বাৰু, কাৰণ এতিয়া বহুত সময় হৈ গ'ল সকলো। তথাপিও মানুহ থাকিলে মানে এটা পৰিৱেশটোৱে ভাল লাগে, কিন্তু ইয়াত তেনেকুৱা লগা নাই। গতিকে আমি সোনকালে তোমাৰ লগৰ কেইজনীক বিচাৰি ইয়াৰ পৰা ওলাই যোৱাটোৱে ভাল হ'ব। মিছ নীতা, এইটোৱে ঘৰ নেকি? তোমাক লগৰ কেইজনীয়ে যে কৈছিলে আহিছোঁ বুলি, কিন্তু এই ঘৰটো দেখিতো তেনেকুৱা লগা নাই যে ইয়াত কোনোবা মানুহো থাকে। দেখাত একেবাৰে ভয়ংকৰ, একেবাৰে ভুটীয়া ঘৰ নিচিনাহে লাগিছে। তুমি লগৰ কেইজনী এবাৰ কল লগাই চাবা নেকি? নহ'লে ইয়াত আমি ফচি গ'লে ওলাবই নোৱাৰিম। দাদা, আপুনি অকণমান মনে মনে থাককচোন। এনেই মোৰ ভয় লাগি আছে। ময়ো দেখিছোঁ ঘৰটো, দেখি ঘৰটো ভয়ংকৰেই লাগিছে। কিন্তু সিহঁতে কোৱা মতে ইয়াত এটা এনেকুৱা ডাঙৰ ঘৰ আছে, তাতে আহিছোঁ বুলিয়ে কৈছিলে। গতিকে সিহঁতক বিচাৰি নাপালে ইয়াতে বিচাৰিবলৈ কৈছিলে। উপায় নাই, আমি ভিতৰলৈ যাবই লাগিব। মই মোৰ বেষ্ট ফ্ৰেণ্ড দুজনী এনেকৈ ইয়াত বিপদত পৰিবলৈ দিব নোৱাৰোঁ। আপুনি বলক মোৰ লগত। ঠিক আছে ঠিক আছে, কিন্তু কল এটা কৰি কনফাৰ্ম কৰাটো ভাল আছিলে নেকি? কাৰণ ঘৰটো দেখি মোৰ বহুত ভয়ংকৰ লাগিছে। ইয়াত যদি কেনেবাকৈ ভূত প্ৰেত থাকে তেতিয়া কিন্তু আমি বাচি যাব নোৱাৰিম। এতিয়া এনেও বহুত ৰাতি হৈছে, সেইকাৰণেহে কৈছিলোঁ। আপুনি যে কি কৈ আছে, ফোন যদি লগা হ'লে মই নিশ্চয় ফোনেই কৰিলোঁ হয় ন। সিহঁতৰ ফোন মই হোটেলত থকাৰ পৰা লগাই আছোঁ। নট ৰিচিভেবল দেখাইছে। ইয়াত নেটৱৰ্কে নাপায় নে কিয়ে নাপায় নাজানো আৰু। মেছেজ কৰিলোঁ ৰিপ্লাই কোনো কৰা নাই, সেইকাৰণে আহিব লগা হ'ল। এতিয়া আপুনি বলক সোনকালে, দেৰি নকৰিব। আজি আৰু নীতা নাহে। তাই হয়তো আমাক বিচাৰিয়ে পোৱা নাই। বেচেৰীজনী, তাই অকলে অকলে কিবা কৰিছে এতিয়া। আৰু ইয়ালৈ যদি তাই কেনেবাকৈ অকলে আহিছে আৰু তাইক যদি কিবা বেলেগ ফালে পঠিয়াই দিছে, তেতিয়া কি হ'ব জুলি? ক'ব নোৱাৰি। ভুটিনীজনীয়ে এই বাংলাটো লুকুৱাই দিব পাৰে। তেতিয়া নীতাই আমাক বিচাৰিয়ে নাপাব। কি যে কৰোঁ, ইমান ৰাতি হৈ গৈছে। জুলি, মোৰ কিন্তু বিৰাট ভয় লাগিছে। ক'ত আছে তহঁত? মই নীতা। তহঁতে সোনকালে ওলাই আছোন। এই ঘৰটো কিবা ভয়ংকৰহে লাগিছে। ক'ত আছে বাৰু তহঁত? ইয়াত আছনে নাই? ঐ জুলি, নীতাৰ মাত হয়নে নহয় বাৰু? মানে তাইৰ মাতটো শুনিছোঁ। তাই আমাক হয়তো বিচাৰি আহিছে। বল বল আমি ওলাই যাওঁ। নে সেই ভুটিনীজনী আমাক বুদ্ধি কৰি ইয়াৰ পৰা উলিয়াব বিচাৰিছে? মোৰতো এতিয়া ভয়ে লগা হ'ল। এনেকৈ হ'লে আমি ইয়াৰ পৰা কেনেকৈ যাম বাৰু? নীতা হয়নে নহয় এতিয়া আমি গমেই নাপাইছোঁ নহয়। তাই মাতটো হ'লেও তাই যদি নহয়, ভুটিনীজনী যদি আমাক বুদ্ধি কৰি মাতে, উপায় নাই। কি হ'ব বাৰু? এতিয়া আমি ইয়াত সোমাই থাকিলে নহ'ব। যদি সঁচাকৈ নীতা আহিছে, আমি ইয়াত নাই বুলি ভাবি তাই যদি গুচি যায়, বিপদ হ'ব। গতিকে আমি মনে মনে ইয়াৰ পৰা ওলাই চাওঁগে, সঁচাকৈ নীতা আহিছে নে সেই ভুটিনীজনী আমাক বুদ্ধি কৰি ইয়াৰ পৰা উলিয়াব বিচাৰিছে। সেইকাৰণে আমি কিবা এটা কৰিবই লাগিব, নহ'লে কিন্তু আমি ইয়াৰ পৰা কেতিয়াও যাব নোৱাৰিম। এতিয়া অকণমান সাহস কৰিব লাগিব। ব'ল, দুইজনীয়ে দুফালে চাই আমি নীতা হয়নে নহয় সেইটো চাবগৈ লাগিব। এতিয়া ইয়াত সোমাই থাকিলে নহ'ব। সোনকালে ব'ল। জুলি, পিহু, তহঁতে এনেকৈ এইটো অৱস্থা? তহঁতক কোনে বান্ধি থৈছে এনেকৈ? দাদা, সোনকালে ইহঁতক খুলি দিয়া। আমি সোনকালে ইয়াৰ পৰা যাব লাগিব, নহ'লে কোনোবা আহিলে মানে আমি ফচি যাব লাগিব। নীতা, সোনকালে আমাক খুলি দে, আৰু সোনকালে আমি ইয়াৰ পৰা ওলাই যাব লাগিব। নহ'লে আমাৰ লগতে তহঁতকো বন্দী কৰি ৰাখিব। ইয়াত কোনো মানুহ দুনুহ নাথাকে। এইটো এজনী ভূতৰ ঘৰ হয়, ভূতীয়া ঘৰ হয়। সেইকাৰণে সোনকালে আমাক খুলি দে। সেইজনী আমাক বান্ধি থৈ দিছে ইয়াত, আমি পলাব লৈছিলোঁ কাৰণে। সোনকালে কৰ নীতা। ভূত? সেইকাৰণে বাহিৰৰ পৰা দেখিবলৈ একেবাৰে ভয়ংকৰ লাগিছিলে। তহঁতে ইয়াত বাৰু কেনেকৈ আহি পালিহি? কি যে নহয়, বল বল সোনকালে। দাদা, সোনকালে খুলি দে ইহঁতক, নহ'লে এতিয়া সেই ভূতনীজনী আমাক বন্দী কৰি ৰাখিব। নীতা, আমাক সুধি কেনেকৈ ফচিলে মানে জানাইছোন। পিহুজনীৰ কাৰণে হৈছে চব। মই সেইকাৰণে তাইক কৈ আছিলোঁ, ৰাতিখন কোনোবাই এনেকৈ মেজাৰমেণ্ট ল'বলৈ মাতিছে, নোযোৱাই ভাল হ'ব নেকি? কিবা গণ্ডগোল আছে বুলি মই কৈ আছিলোঁ, কিন্তু তাই মোৰ কথাই নুশুনে নহয়। ইয়াত যেতিয়া আহি পালোঁ, সেই গাঁওখন দেখিলি নহয় তহঁতে? গাঁওখনত এটা মানুহ নাছিলে। তেতিয়াতো কোৱাও নাছিলে কোনো, না মানুহ আছে না কিবা লাইটৰ পোহৰ দেখিছোঁ। গাঁওখনত চাগে গোটেইবোৰ মানুহ মৰিলে নেকি, নাজানো আৰু। তাৰপিছত আমি আগলৈ আহিলোঁ যে, তেতিয়া এই বাংলাটো দেখি পালোঁ। আৰু পিহু তেতিয়া তাৰ পৰাই মেছেজ কৰিলে ইয়াতে বোলে আছে। সেইকাৰণে আমি সোমাই আহিলোঁ। কিন্তু তথাপি মই পিহুক কৈছিলোঁ
কৈছিলোঁ নাযাওঁ নেকি বুলি, তাই আকৌ মোৰ কথাই নুশুনিলে। তাইৰ কাৰণে আজি ইয়াত ফচি গ'লোঁ। এতিয়া দেৰি কৰি নাথাকিবি ৰীতা, দেৰি কৰিলে সেই ভুটিন যদি আহি পাবহি। সোনকালে খুলি দে।